হয় নমস্কাৰ মই সাইদুৰ ৰহমান নাঙলবান আঞ্চলিক ABMCৰ জেনেৰেল ছেক্ৰেটাৰী মই যোৱাকালি যিখন এটা ঘটনা ঘটি গ'ল আমাৰ ND24 সাংবাদিক ইজাজুল হক ডাঙৰীয়াৰ লগত যেটা অবাঞ্ছিত মানে কটুক্তি মৰ্ডাৰা হৈছিল তাৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ তেখেতৰ ওপৰত ক্ষমা বিচাৰিছোঁ লগতে আমাৰ সমূহ সাংবাদিকসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ ভৱিষ্যতে মোৰ দ্বাৰা এনেধৰণৰ কোনো কাম সংগঠিত নহ'ব বা সাংবাদিকসকলৰ লগত ভাল ব্যৱহাৰ আৰু আমাৰ অঞ্চলত সিহঁতৰ লগত সহযোগিতা কৰিম বুলি মই ঘোষণা কৰিছোঁ এটা কথা উত্থাপন হৈছে যেহেতু নাঙলভাঙা অঞ্চলত সাংবাদিকগৰাকীক এনেকুৱা ধৰণৰ গুৰুপিটন দিয়া হ'ব বুলি কৈছিলা গতিকে পৰৱৰ্তী সময়ছোৱাত যেখেত যদি নাঙলভাঙা অঞ্চলত যায় ইনসিডেন্ট কিবা হ'ব নেকি নাই এনেধৰণৰ কোনো ইনসিডেন্ট নাই ইয়াৰ বাবে মই দুখিত মোৰ যিখিনি কথা মই নিজে উঠাই লৈছোঁ আৰু ইয়াৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ হেৰি নহয়